ঘটনাটো হৈ গৈছে তোমাৰ 9টামান বজাত। মই মাল যি মাল আছিলে লগাই কিনে মই দোকানত থৈ গৈছো। লগাই চগাই থৈ গৈছো, পাছত মই ঘৰত গৈ পেলাই টোপনি মাৰি আছো। 11:30 নে 11:20 ফোন মাৰিছে। ইয়াত এটা মিছাল বেপাৰী আছিলে, সি মানে দোকানটো সামৰি আছে। মোক প্ৰথম ফোন মাৰিছে, মই ৰিচিভ কৰা নাই। পাছত মাইকীয়ে কৈছে ফোন এটা আহিছে। মই তাৰ নাম্বাৰটো চাই কিনে আকৌ কল বেক কৰিছো। সি কৈছে তুমি ক'ত আছা? মই বোলো মই ঘৰত শুই আছো। তাৰপিছত কৈছে তোমাৰ দোকানত জুই লাগি গ'ল নহয়। মই বোলো কি কয় হে? তাৰপাছত মই বিশ্বাস কৰা নাই। পাছত আকৌ ফোন মাৰিছো। সি কৈছে তোমাৰ দোকানত জুই লাগি কিনে ফায়াৰ ব্ৰিগেড আহি কিনে নিমাই আছে। মই বোলো কেনেকে কি হৈছে? সি কৈছে আমি নাজানো নহয়। তাক সুধিছো দোকানত মাল চাল আছিলে, মানে মইতো হলচেল দিওঁ না, ইয়াত চবে গম পায়। মানে লোকেলৰ কাষ্টমাৰ আছে, দীঘলতি আছে, কটুগুৰি আছে, লাপলাগুৰি আছে, চব পিনে হলচেল দিওঁ। প্ৰায় মেক্সিমাম 12-15 লাখ টকা মান মাল আছিলে, মানে ফাৰ্নিচাৰ বাদে আৰু। মই মাল সোমাইছো ৰিজেন 31 তাৰিখে মাল সোমাইছো, চব পাৰ্টিৰ মাল সোমাইছো। আৰু পাৰ্টি বিলাকে লোকেলৰে পাৰ্টি, সিহঁতক সুধিলেও গম পাই যাব। তোমাৰ নামটো কি? মোৰ নাম শ্বৰিফুল হক। ঘৰ কাকতি গাঁও। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।